ভাৰতীয় বায়ুসেনাত বিভিন্ন চাকৰিৰ সুযোগৰ সজাগতা সৃষ্টিৰ বাবে আৰু লগতে দেশৰ উত্তৰ পূৰ্বাঞ্চলত অগ্নিবীৰ বায়ু হিচাপে যোগদান কৰিবলৈ যুৱক যুৱতীক উৎসাহিত কৰিবলৈ এখন ভ্ৰাম্যমাণ প্ৰচাৰ ভেন যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ চৌহদত শুভাৰম্ভ কৰা হয়। এই ভ্ৰাম্যমাণ প্ৰচাৰ ভেনখন যুটীয়াভাৱে শুভাৰম্ভ কৰে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত অভিজিত গগৈ আৰু গ্ৰুপ কেপ্টেইন NK চাব্বাই। অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নামৰূপ আৰু অৰুণাচলৰ টিৰাপ আৰু লংডিঙৰ মাজেৰে যাব এই প্ৰচাৰ ভেনখন। ভাৰতীয় বায়ুসেনা ইনটেক্ট 2027 1 জানুৱাৰীৰ পৰা যোগদানৰ বাবে পঞ্জীয়নৰ উইণ্ড 12 জানুৱাৰী 2026 পৰা 1 ফেব্ৰুৱাৰী 2026 খোলা আৰু প্ৰাৰ্থীসকলে স্ক্ৰীনত দিয়া এই ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰিব। আজি ইয়াতে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এটা পাব্লিচিটি ভান ইয়াতে আমাৰ ষ্টুডেণ্টৰ আগত এটা ডিছপ্লে কৰিছে। মেইন উদ্দেশ্যটো হৈছে যে যিটো এয়াৰফ'ৰ্চত কেনেদৰে ভৰ্তি হ'ব পাৰি আমাৰ যিসকল য়াং জেনেৰেশ্যন আছে, মেইনলি আমাৰ যিবিলাক স্কুল গৈ ফ্ৰম ক্লাছ 8 to 12 লৈকে, কাৰণ এয়াৰফ'ৰ্চত খুব এটা ভাল এটা অপৰচুনিটি আছে, কেৰিয়াৰ হয় ইণ্ডিয়ান এয়াৰফ'ৰ্চত। আৰু তেওঁলোকে আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে যোৰহাটৰ পৰা বা আপাৰ আছামৰ ডিষ্ট্ৰিক্টখিনিও কভাৰ কৰিব। আমাৰ এতিয়া ষ্টুডেণ্টখিনিয়ে আমি মাতি আনিছোঁ, আমাৰ বিভিন্ন স্কুলৰ পৰা আহিছে আৰু এয়াৰফ'ৰ্চত ভৰ্তি হ'বৰ কাৰণে কিখিনি তেওঁলোকৰ অৰ্হতাৰ প্ৰয়োজন আছে এইখিনিৰ ওপৰত তেওঁলোকে আজি ক'ব ইয়াতে। মই খুব ভাল আমি আশা কৰিছোঁ আমাৰ ষ্টুডেণ্টখিনি ইয়াৰ পৰা খুব উপকৃত হ'ব আৰু আমাৰ জিলাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ পৰা যাতে মেক্সিমাম ষ্টুডেণ্ট এয়াৰফ'ৰ্চত অন্তৰ্ভুক্তি হ'ব পাৰে সেইটো আমি আশা কৰিছোঁ। এটা খুব এটা পজিটিভ চাইন আমাৰ ষ্টুডেণ্টবিলাকে ইয়াৰ পৰা লাভ কৰিব পাৰে বুলি মই আশা কৰিছোঁ। Giving us this opportunity and support for launching this rally, and I will request सभी बच्चों से, सभी रिक्रूटेबल पॉपुलेशन से भारतीय वायुसेना को आप ज्वाइन करें। ये बहुत ही डिग्निफाइड और इट्स अ फैंटास्टिक अपॉर्चुनिटी, इट्स अ गोल्डन अपॉर्चुनिटी फॉर ऑल ऑफ अस, for all the kids here, for all the youngsters to join Indian Air Force and serve the nation with pride and dignity. So I'll request everybody to please join up Indian Air Force and join Agniveer Vayu. It's a fantastic career option for everybody. সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।